নমস্কাৰ দৰ্শকবৃন্দ, আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। দৰ্শকবৃন্দ, আমাৰ দেহৰ অংগবোৰ দেখিলে আচৰিত লাগে যে সৃষ্টিকৰ্তাই আমাক কিদৰে সৃজন কৰিলে। দৰ্শকবৃন্দ, সৃষ্টিকৰ্তাই আমাক সৃজন কৰোঁতে পুৰুষ আৰু মহিলা এই দুই ধৰণে সৃজন কৰিছিল। যদিও বিভিন্ন চিন্তাধাৰাৰ মাজেৰে কোনো ব্যক্তিৰ পৰা বেলেগ বেলেগ ধৰণৰ হয়, যেনে কাৰোবাৰ বিচাৰ ভাৱধাৰা বেলেগ, কিন্তু আন কাৰোবাৰ সেইজনতকৈ বিচাৰ ভাৱধাৰা বেলেগ। আৰু তাৰে ভিতৰত এটা হ'ল নখত থকা আঙুলিৰ অৰ্ধচন্দ্ৰৰ জোন। দৰ্শকবৃন্দ, হাতৰ ৰেখাই মানুহৰ ভৱিষ্যতৰ বিষয়ে কথা কয়। মানুহৰ আঙুলি দেখিলেই ব্যক্তিত্বৰ বিষয়ে ক'ব পাৰি। আমাৰ নখৰ তলভাগত ভালদৰে চালে দেখা যায় যে তাত এটা আধা জোনৰ দৰে চিন আছে। এই অংশ বগা ৰঙৰ হয়। আপুনি কেতিয়াবা ভাবিছেনে যে এই চিন মানুহৰ নখত কিয় পোৱা যায়? আধা জোনৰ দৰে দেখা পোৱা এই চিনটোৰ নখৰ এটা গুৰুত্বপূৰ্ণ অংশ। নখৰ তলৰ অংশত এই চিনটো পোৱা যায়, যিটো নখৰ বাকীবোৰৰ অংশতকৈ বগা দেখা পোৱা যায়। দৰ্শকবৃন্দ, এই চিহ্নটো এটা চিন নহয়। ই আপোনাৰ স্বাস্থ্যৰ বিষয়ে, আপোনাৰ ব্যক্তিত্বৰ বিষয়ে বহু কথা কয়। দৰ্শকবৃন্দ, আজি আপোনালোকক আমি এই ভিডিঅ'টোৰ জৰিয়তে, যদি আপোনাৰ নখত অৰ্ধচন্দ্ৰৰ চিহ্ন আছে, তেনেহ'লে ই আপোনাৰ ব্যক্তিত্বৰ বিষয়ে কি কথা কয় সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আহকচোন পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰ্শকবৃন্দ, যদি আপোনাৰ হাতৰ 10টা আঙুলিৰ ভিতৰত 8টা আঙুলিতে এই আধা জোনৰ চিহ্নটো আছে, তেন্তে আপুনি সুস্বাস্থ্যৰ অধিকাৰী বুলি গম পোৱা যায়। আৰু তেতিয়া আপুনি স্বাস্থ্যৰ বিষয়ে চিন্তা কৰিব নালাগে। আৰু যদি আপোনাৰ আঙুলিবোৰৰ পৰা এই আধা জোনৰ দৰে চিনটো নাইকিয়া হৈ গৈছে, অথবা কেৱল বুঢ়া আঙুলিতহে ইয়াক দেখা পোৱা যায়, তেন্তে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱা দৰকাৰ। এনেহ'লে আপোনাৰ স্বাস্থ্য সোনকালে কিবা অৱনতি ঘটিব আৰু আপুনি সোনকালে বেমাৰত পৰিব পৰাৰ সম্ভাৱনা আছে। দৰ্শকবৃন্দ, অৰ্থাৎ যদি আপোনাৰ অৰ্ধচন্দ্ৰ বা জোনৰ দৰে চিহ্নটো আপোনাৰ নখৰ পৰা নাইকিয়া হৈ গৈছে, তেনেহ'লে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। দৰ্শকবৃন্দ, যিবোৰ মানুহৰ হাতৰ আঙুলিত নখত এই আধা জোনৰ চিনটো অধিক বগা হয়, সেইসকল লোকক মানসিক আৰু শাৰীৰিক ৰূপে সুস্থ বুলি জনা যায়। জ্যোতিষ শাস্ত্ৰ মতে, যিসকল লোকৰ নখ পাতল আৰু চফা হয়, সেইসকল লোকে আৰ্থিকভাৱে উন্নতি কৰিব পাৰে। যিসকল স্ত্ৰীৰ নখ ধুনীয়া আৰু অলপ ৰঙা হয়, সেইসকলে বহুত সৌভাগ্যশালী হয়। আনফালে যিসকল পুৰুষৰ নখ গোল হয়, সেইসকল পুৰুষ সফলতাৰ নতুন শীৰ্ষত উপনীত হয়। আনফালে যিসকলৰ নখ চুটি হয়, তেওঁলোক গল সম্বন্ধীয় ৰোগৰ ৰোগী হোৱাৰ সম্ভাৱনা থাকে। চুটি আৰু হালধীয়া ৰঙৰ নখৰ ব্যক্তিক এলেহুৱা বুলি ধৰা হয়। যিসকলৰ নখ গোলাকাৰ হয়, তেওঁলোকৰ যিকোনো নিৰ্ণয় সোনকালেই লয় আৰু সক্ৰিয় হৈ থাকে। পাতল আৰু দীঘল নখৰ গৰাকীয়ে সোনকালে নিৰ্ণয় ল'ব নোৱাৰে, আৰু এই প্ৰবৃত্তিৰ বাবেই তেনে ব্যক্তিয়ে বহু লোকচানৰ সন্মুখীন হ'ব লগা হয়। এনে ব্যক্তি নিচাসক্ত হয়, আৰু এনে ব্যক্তিৰ ঘৰৰ পৰিয়ালৰ মানুহে তেওঁলোকক কামবোৰৰ পৰা বহুত অশান্তি পাব। পৰাখিনি পক্ষত পৰিয়ালৰ মানুহে তেওঁলোকক বিভিন্ন কাম কাজৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা কৰিব, কিয়নো তেওঁলোকে আৰ্থিক সমস্যা উৎপন্ন কৰাৰ লগতে বিভিন্ন অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠে। দৰ্শকবৃন্দ, ইফালে যিসকল লোকৰ নখ চুটি হয় আৰু অলপ ভাঁজ থকা হয়, তেনে ব্যক্তিয়ে নিজৰ জীৱন সংগীক আঙুলিৰ মূৰত ধৰি নচুৱাই বুলি কোৱা হয়।
অৱশ্যে এওঁলোক চৰিত্ৰৰ ফালৰ পৰা ভালেই হয়, কিন্তু এওঁলোকৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস কৰিব নোৱাৰি। টান নখৰ গৰাকী বহুত কাজিয়া কৰাৰ স্বভাৱৰ হয় আৰু নিজৰ জিদ কোনো ধৰণে পূৰণ কৰিব পাৰে। এওঁলোকে যি কৰিম বুলি ভাবে সেইটো কৰিহে এৰে, লাগিলে সেয়াই ভুলেই হওক বা শুদ্ধই হওক। তেওঁলোকে কোনো কথাৰ চিন্তা নকৰে। বুঢ়া আঙুলিত থকা এই আধা জোনৰ বগা দাগটোৱে প্ৰেমত পোৱা সফলতাৰ ইংগিত দিয়ে যদিও বহুবাৰ ই বদনামৰো সংকেত দিয়ে। অৰ্থাৎ বুঢ়া আঙুলিত যদি চন্দ্ৰমাৰ আধা চিহ্ন থাকে, তেনেহলে সেই ব্যক্তিসকলৰ প্ৰেমত সফলতা পোৱাৰ সম্ভাৱনা বহুত বেছি প্ৰকট হৈ উঠে, কিন্তু বহুবাৰ এই ক্ষেত্ৰত বদনামৰো সহভাগী হৈ পৰে। দৰ্শকবৃন্দ, বহুত মানুহৰ নখ চাফা হয় আৰু নখত কিছুমান বগা দাগ দেখা পোৱা যায় আৰু কেতিয়াবা ই সম্পূৰ্ণৰূপে বগা হৈ পৰে। নখৰ এই বগা ৰঙে লিভাৰ আৰু হৃদপিণ্ড ৰোগৰ সংকেত দিয়ে। বাহিৰলৈ ওলোৱা নখে কলিজাত হোৱা বিষ আৰু হৃদয়ৰ অতিৰিক্ত সমস্যাৰ সংকেত দিয়ে। হালধীয়া নখ তথা দুৰ্বল নখে হৃদয় সম্বন্ধিত ৰোগ তথা এমনিয়া, কুপোষণ আৰু লিভাৰ ৰোগীৰ সংকেত দিয়ে। দৰ্শকবৃন্দ, গোটেই নখ হালধীয়া হৈ পৰিলে ই ফাংগুল ইনফেকচনৰ সংকেত দিয়ে। বহুতবাৰ জণ্ডিছ, থাইৰয়ড আদি বেমাৰৰ ফলত বহু ৰোগত ৰোগীৰ নখবোৰ হালধীয়া হৈ পৰে। যদি নখ হালধীয়া আৰু শকত হয় তথা লাহে লাহে বাঢ়ে, তেন্তে ই কলিজা সম্বন্ধীয় ৰোগৰ সংকেত দিয়ে। অৰ্থাৎ আপোনাৰ নখ যদি হালধীয়া হৈছে তথা শকত হৈ লাহে লাহে বাঢ়িছে, তেনেহলে নিশ্চয় আপুনি কলিজা সম্বন্ধীয় ৰোগত ভুগি থকাৰ সংকেত দিয়ে। প্ৰিয় দৰ্শকবৃন্দ, আমাৰ শৰীৰত অক্সিজেনৰ সঞ্চাৰ ভালদৰে নহলে নখ অলপ নীলা পৰিবলৈ ধৰে। নখৰ এই নীলা ৰঙে নিউমনিয়া তথা হৃদয়ৰ ৰোগৰ প্ৰতিও সংকেত দিয়ে। যেতিয়া নখবোৰ চামুচৰ দৰে হৈ পৰে, যেতিয়া শৰীৰত তেজৰ অভাৱ হয় আৰু আনুবংশিক ৰোগৰ বাবে নখৰ আকাৰ চামুচৰ দৰে হৈ পৰে আৰু বাহিৰলৈ ওলাই পৰে, নখত থকা গভীৰ ৰঙা ৰঙে উচ্চ ৰক্তচাপৰ সংকেত দিয়ে আৰু জামুনি ৰঙে নখৰ নিম্ন ৰক্তচাপৰ সংকেত দিয়ে। আধা বগা আৰু আধা গুলপীয়া ৰঙে নখৰ চিৰচিৰ অৰ্থাৎ কলিজা বিকল হোৱাৰ সংকেত দিয়ে। দৰ্শকবৃন্দ, নখৰ এই পৰিৱৰ্তনসমূহে আমাৰ শৰীৰৰ বিভিন্ন ৰোগৰ বিভিন্ন সংকেত দিয়ে। আশা কৰো নখৰ এই সংকেতৰ ওপৰত চোৱা ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত লাইক এটা দিব আৰু আমাৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব।